Welcome student. My name is Vivekananda Roy, Head of the Department of Political Science, Business College. Along with me, I have another two teachers. One is Kandalpa Pathak and another is Babul Bhushan. And we the three teachers look after the Department of Political Science in Business College. So all of you are welcome to our Business College HS class, and I hope you will get the information about the subject political science in higher secondary first year. সকলোকে মই আদৰণি জনাইছোঁ বিজনী মহাবিদ্যালয়লৈ আৰু বিজনী মহাবিদ্যালয়ৰ হায়াৰ সেকেন্ডাৰী ফার্স্ট ইয়ার বা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক মই শুভেচ্ছা জনাইছোঁ বিজনী কলেজৰ ফালৰ পৰা আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা। মোৰ নাম বিবেকানন্দ ৰয়। মই বিজনী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক। মোৰ লগত আৰু এজন শিক্ষক আছে, তেওঁৰ নাম হ'ল কন্দৰ্প পাঠক ছাৰ, মোৰ টিচাৰ হয় তেওঁ, আৰু এজন হ'ল বাবুল বসুমাতাৰী ছাৰ। আমি তিনিজনে ৰাজনীতি বিজ্ঞান বিভাগ পৰিচালনা কৰোঁ বা এই বিভাগৰ ক্লাছবিলাক চোৱা চিতা আমি কৰোঁ। তো সকলোকে প্ৰথমত আমি এটা কথা জনাবলৈ আনন্দিত হৈছোঁ বা সুবিধা লাভ কৰিছোঁ যে ৰাজনীতি বিজ্ঞান বিভাগ ইন পলিটিকেল সায়েন্স HS ফার্স্ট ইয়ার উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ প্ৰথমত তোমালোকে কলেজত অহাৰ পিছত তোমালোকৰ প্ৰশ্ন আহিব যে তোমালোকৰ কিতাপ সাবজেক্ট পলিটিকেল সায়েন্স ৰাজনীতি বিজ্ঞান বিভাগ বা ৰাজনীতি বিজ্ঞান কি কিতাপ তোমালোকৰ লাগিব, আৰু এই কিতাপবিলাকৰ ভিতৰত যেনেকৈ তোমালোকক কিতাপৰ ব্যৱস্থা গভৰ্ণমেণ্টে তোমালোকক বিনামূলীয়া এডমিশ্যন দিছে আমাৰ কলেজলৈ, ঠিক তেনেকুৱা বিনামূলীয়া কিতাপৰ ব্যৱস্থা কৰিব। আৰু যেতিয়া বিনামূলীয়া কিতাপ কলেজত আহিব তেতিয়া তোমালোকে বিনামূলীয়া কিতাপখিনি কলেজৰ পৰা লৈ ল'ব পাৰিবা। এতিয়া the books may come from the government of India, and free books may sell by the government and may be provided by the government, and after supplied by the government of Assam, then you can get the books from our college. First of all, the political science, we have two medium. Amar duta madhyam ase. In our class, we usually talks in English medium and Assamese medium, and you can write in your examination book both in Assamese and English. It not mean that some parts you can write in Assamese or some parts you can write in English, not like that. When you write in English, the whole paper you have to write in English, or if you write in Assamese, then whole paper you have to write in Assamese. আমি দুটা মাধ্যমত বিজনী মহাবিদ্যালয়ৰ HS ফার্স্ট ইয়াৰ বা বেলেগ ক্লাছবিলাকো আমি শিক্ষাদান কৰোঁ। এই দুটা মাধ্যমৰ ভিতৰত এটা মাধ্যম হ'ল ইংলিছ মাধ্যম আৰু এটা হ'ল অসমীয়া মাধ্যম। তোমালোকে যিকোনো মাধ্যমত লিখিব পাৰা, মানে কোনোবাই যদি অসমীয়া মাধ্যম লয় তেনেহ'লে অসমীয়া মাধ্যমতো লিখিব পাৰে, আৰু ইংলিছ মাধ্যম যদি লয় তেনেহ'লে ইংলিছ মাধ্যমতো লিখিব পাৰে। কিন্তু যেতিয়া পৰীক্ষাৰ সময়তে কোনো এটা বহীত তুমি লিখিবা, সেই বহীখনত মাত্ৰ এটা মাধ্যমত লিখিব লাগিব। যদি তুমি অসমীয়া মাধ্যমত লিখিব খোজা তেনেহ'লে গোটেইখিনি বহীত তুমি অসমীয়া মাধ্যমতে লিখিব লাগিব, আৰু যদি তুমি ভাবা যে নহয় মই ইংলিছ মিডিয়ামৰ ছাত্ৰ তেনেহ'লে তুমি গোটেই বহীখনত তুমি ইংলিছ মিডিয়ামত লিখিব লাগিব। তাৰ মানে এইটো নহয় যে তুমি কেইটামান পেজ ইংলিছত লিখিলা, কেইটামান পেজ অসমীয়াত লিখিলা, বা কেইটামান কোশ্চেন তুমি ইংলিছত পাৰা সেইকাৰণে ইংলিছত লিখিছা, কেইটামান অসমীয়াত পাৰা সেইকাৰণে অসমীয়াত লিখিছা, তেনেকুৱা নহয়।
মানে মিডিয়াম যিকোনো এটা হ'ব লাগিব কোনোবাই যদি লিখে ইংলিছ মানে গোটেইখিনি ইংলিছত লিখিব লাগিব আৰু কোনোবাই যদি অসমীয়াত লিখে গোটেইখিনি অসমীয়াত লিখিব okay you have to write in one language whether in English the whole paper you have to write in English or in Assamese then whole paper you have to write in Assamese you cannot mix both subject both media in your or in a single exercise book okay so English medium or karone tomalokor kitapor naam hol political theory the book name of the book for English medium is political theory and political theory covers only 50 marks and this book is published by National Council of Educational Research and Training. You can get the example of the book. This is political theory. Textbook for class 11. And this book is political theory textbook for class 11, National Council of Educational Research and Training. So you have to purchase, if you want to purchase the book then you have to purchase this book because in our classes we will follow this book from this book political theory not the book from other writers but for your better study you can get or you can purchase the another book or you can collect the another book for your further or for your better preparation. So first of all each political theory and this political theory carries 50 marks. 50 marks. The whole paper, total paper we have divided into one each political theory 50 marks and another each Indian Constitution at work that is 50 marks. So total marks is 100. Total marks political theory 50 and Indian Constitution at work 50. Total 100. Total marks is 100 but this total marks is divided into one each 50 marks and another each 50 marks. That means political theory 50 marks, the question or it carries only 50 marks and Indian Constitution at work it carries 50 marks. So 50 and plus 50 each 100. The total political science paper carries 100 marks. Amar অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে for English medium one each political theory and another each Indian Constitution at work. Indian Constitution at work textbook in political science for class 11 and this book also published by National Council of Educational Research and Training. Indian Constitution at work 50 marks, National Council of Educational Research and Training. So these two parts carries 100 marks. Okay, one is political theory, another is Indian Constitution at work 50 and 50 total 100. For Assamese medium অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰথমত আছে ৰাজনৈতিক তত্ত্ব 50 নম্বৰ ৰাজনৈতিক তত্ত্ব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা প্ৰকাশিত আৰু কিতাপখন হ'ল এইটো ৰাজনৈতিক তত্ত্ব উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পাঠ্যপুথি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ এইটো হ'ল পলিটিক্যাল থিওরি রাজনৈতিক তত্ত্বৰ কিতাপ রাজনৈতিক তত্ত্ব 50 নম্বৰ আৰু অসমীয়া মাধ্যমৰ কাৰণে ভাৰতীয় সংবিধান উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পাঠ্যপুথি
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা প্ৰকাশিত। তেনেহ'লে এই দুটা কিতাপ, এটা হ'ল পলিটিকেল থিয়ৰী আৰু এটা হ'ল ভাৰতীয় সংবিধান, এই দুটা মিলি 50 আৰু 50 100 মাৰ্কছ। তেনেহ'লে অসমীয়া মাধ্যমৰ বাবে ৰাজনৈতিক তত্ত্ব 50 নম্বৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, আৰু অসমীয়া মাধ্যমৰ দ্বিতীয়টো হ'ল ভাৰতীয় সংবিধান 50 নম্বৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। মানে তোমালোকৰ 100 নম্বৰ, মুঠ নম্বৰ 100 আৰু এই মুঠ 100 নম্বৰৰ ভিতৰত প্ৰথম হ'ল 50 নম্বৰ ৰাজনৈতিক তত্ত্বৰ আৰু ভাৰতীয় সংবিধানৰ হ'ল 50 নম্বৰ, দুটা মিলি পেলাই 100 নম্বৰৰ ভিতৰত পৰীক্ষা হ'ব আৰু সেই 100 নম্বৰৰ পৰীক্ষা তোমালোকে দিব লাগিব। এতিয়া পৰীক্ষা যেহেতু এইটো হ'ল ইয়াৰলি ছিষ্টেম, এবছৰীয়া, যাৰ কাৰণে এটা বছৰ হোৱাৰ লগে লগে যেনেকৈ মাৰ্চ মাহত জেনেৰেলি HS ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা হয়, ফাইনেল পৰীক্ষা। তাৰ আগতে আমি কলেজত টেষ্ট পৰীক্ষা পাতোঁ আৰু সেই টেষ্ট পৰীক্ষাৰ ষ্টুডেণ্টসকলে টেষ্ট পৰীক্ষা দিব লাগে আৰু লগে লগে ফাইনেল পৰীক্ষা দিব লাগে আৰু HS ফাইনেল পৰীক্ষা দিয়াৰ পিছত যিসকল পাছ কৰে তেওঁলোকেহে HS ছেকেণ্ড ইয়াৰত এডমিশ্যন ল'ব পাৰে। এতিয়া আমাৰ এই দুটা মাধ্যমৰ কিতাপৰ পৰা আমি কিতাপ কিনাৰ কাৰণে প্ৰত্যেকক পৰামৰ্শ প্ৰদান কৰিছোঁ। তাৰ বাহিৰেও বজাৰত বেলেগ বেলেগ মাধ্যমৰ কিতাপবিলাক বা বেলেগ বেলেগ কিতাপ, বেলেগ বেলেগ ৰাইটাৰে লিখা কিতাপ পোৱা যায় আৰু সেই কিতাপবিলাক আমি কলেজত ফ'ল' নকৰোঁ। আমি কলেজত যেতিয়া ক্লাছ কৰিম, আমি কলেজত ক্লাছ কৰাৰ সময়তে আমি এই দুটা কিতাপৰ পৰাহে ক্লাছ কৰিম। মানে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে যিটো প্ৰকাশ কৰা কিতাপ, সেই কিতাপৰ পৰা ক্লাছ কৰিম, যাৰ কাৰণে বেছিভাগ প্ৰশ্নবিলাকো এই কিতাপৰ পৰা অহাৰ সম্ভাৱনা বেছি। যাৰ কাৰণে আমি তোমালোকক পৰামৰ্শ প্ৰদান কৰিছোঁ যে তোমালোকৰ কোনোবাৰ হাতত যদি এইবিলাক কিতাপ আছে, এই তোমাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰকাশ কৰা কিতাপবিলাক যদি আছে, তোমালোকে তেওঁলোকৰ পৰা ল'ব পাৰা। নহ'লে চৰকাৰে যেতিয়া কিতাপবিলাক আমাক ছাপ্লাই দিব তোমালোকৰ বাবে, তেতিয়া কিতাপবিলাক তোমালোকে কলেজৰ পৰা ল'ব পাৰিবা। এতিয়া আমাৰ পলিটিকেল থিয়ৰী 50 মাৰ্কছ, এই 50 মাৰ্কছৰ ভিতৰত আমাৰ কেইটামান চেপ্টাৰ আছে আৰু সেই গোটেইকেইটা চেপ্টাৰ তোমালোকে পঢ়িব লাগিব। যেনেকৈ in political theory there are 10 chapters. Okay, there are 10 chapters. Chapters number 1 is political theory and introduction. Chapter number 2 freedom. Chapter number 3 equality. Chapter number 4 social justice. Chapter number 5 rights. Chapter number 6 citizenship. Chapter number 7 nationalism. Chapter number 8 secularism. Chapter number 9 peace. Chapter number 10 development. So 10 chapters covers political theory and Indian Constitution at work. Indian Constitution at work, 50 marks. And this paper have 10 contents. Number 1, Constitution, why and how. Rights in the Indian Constitution. Election and representation. Executive, legislature, judiciary, federalism, local governments. Constitution as a living document. The philosophy of Indian Constitution. These are 10 chapters and these 10 chapters carries 50 marks of Indian Constitution at work. আমাৰ ৰাজনৈতিক তত্ত্ব, এই ৰাজনৈতিক তত্ত্বৰ কিতাপখনত 50 নম্বৰ আছে আৰু এই 50 নম্বৰৰ কাৰণে আমাৰ মুঠ
10টা অধ্যায় আছে আৰু এই 10টা অধ্যায়ৰ ভিতৰত যেনেকৈ 1 নম্বৰ অধ্যায় হ'ল ৰাজনীতি তত্ত্ব এক পৰিচয়, 2 নম্বৰ অধ্যায় স্বাধীনতা, 3 নম্বৰ সমতা, 4 নম্বৰ সামাজিক ন্যায়, 5 নম্বৰ অধিকাৰ, 6 নম্বৰ নাগৰিকত্ব, 7 নম্বৰ জাতীয়তাবাদ, 8 নম্বৰ ধৰ্ম নিৰপেক্ষতা, 9 নম্বৰ শান্তি আৰু 10 নম্বৰ হ'ল বিকাশ। এই 10টা চেপ্টাৰত আমাৰ পলিটিক্যাল থিয়ৰী 50 মাৰ্ক দিয়া হৈছে আৰু ভাৰতীয় সংবিধানৰ যেটো 50 মাৰ্ক, সেই 50 মাৰ্কতো আমাৰ 10টা চেপ্টাৰ আছে আৰু এই 10টা চেপ্টাৰ বা অধ্যায়ৰ ভিতৰত যেনেকৈ 1 নম্বৰ অধ্যায় হ'ল সংবিধান কিয় আৰু কেনেকৈ, 2 নম্বৰ ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ, 3 নম্বৰ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব, 4 নম্বৰ কাৰ্যপালিকা, 5 নম্বৰ বিধানমণ্ডল, 6 নম্বৰ ন্যায়পালিকা, 7 নম্বৰ যুক্তৰাষ্ট্ৰবাদ, 8 নম্বৰ স্থানীয় চৰকাৰ, 9 নম্বৰ জীৱন্ত দলিলৰ ৰূপত সংবিধান আৰু 10 নম্বৰ সাংবিধানিক দৰ্শন। তেনেহ'লে এই 10টা চেপ্টাৰ দিয়া হৈছে ভাৰতীয় সংবিধান আৰু ইয়াতে 50 মাৰ্ক থাকিব। তেনেহ'লে এই দুটা থিয়ৰী আৰু ভাৰতীয় সংবিধান এই দুটা মিলি পেলাই 50-50 100ৰ ভিতৰত পৰীক্ষা হ'ব আৰু তোমালোকে আশা ৰাখিছোঁ যে প্ৰত্যেকে এতিয়া যিমান দিনলৈকে আমাৰ ফিজিকেল ক্লাছবিলাক নহয় কলেজত, তেতিয়ালৈকে আমি আমাৰ এনেকুৱা ধৰণৰ ভাৰ্চুৱেল ক্লাছবিলাক আমি কৰিম। তোমালোকে ইউটিউবত বা গুগল ক্লাছৰুমত আমাৰ ক্লাছবিলাক পাবা আৰু তোমালোকে সেই ক্লাছবিলাক ডাউনলোড কৰি ল'বা আৰু ক্লাছবিলাক ভালকৈ যদি চোৱা চিতা কৰা, ক্লাছবিলাক যদি অলপ মনোযোগ দিয়া, তেনেহ'লে ইয়াতে যি প্ৰশ্ন হয় সকলো ধৰণৰ প্ৰশ্নবিলাক আমি টাচ কৰিম আৰু সেইবিলাক লগে লগে তোমালোকে ঘৰত বহি পেলাই যদি লিখি লোৱা, তেনেহ'লে তোমালোকৰ প্ৰিপাৰেশ্যন ভাল হ'ব বুলি মই আশা ৰাখিছোঁ। চ' this lockdown time or this pandemic period, there is no physical class, and though there is no physical class, and that's why we are conducting virtual class through YouTube video or Google Classrooms. So you have to follow the YouTube video and the Google Classroom, which will be uploaded to our WhatsApp group, and you have to download, and after downloading you have to follow, you have to see the whole video, and from our video you will get the various questions and the answer of the questions, and you have to note down in your exercise book, and if you follow this instruction then you can carry good marks in your examination. So I hope all of you will follow the instruction given by our teachers, and this is my first class and I am not going to introduce yourself. That means I am not able to get the introduction from your side. Just it is one-way process, and I give my introduction, and when we get the physical classroom, at that time we will get the introduction from your side also. আমি এতিয়া যেহেতু পেণ্ডামিক সময়, আমাৰ এই COVID-19ৰ সময়তে আমি যেহেতু ফিজিকেল ক্লাছবিলাক কৰিব পৰা নাই, যাৰ কাৰণে মই মোৰ পৰিচয়টো দিছোঁ, কিন্তু তোমালোকৰ পৰিচয়টো মই পোৱা নাই। আৰু তোমালোকক যেতিয়া মই কলেজত ফিজিকেল ক্লাছৰুমত পাম, তেতিয়া তোমালোকৰ পৰিচয়টো ল'ম আৰু তোমালোকৰ পৰিচয়টো লৈ পেলাই আমি যেটো ইনষ্ট্ৰাকশ্যন তোমালোকক দিছোঁ বা দি থাকিম মাজে মাজে, সেই ইনষ্ট্ৰাকশ্যনবিলাক তোমালোকে ফ'ল' কৰিবা। আমাৰ যিবিলাক ইউটিউব ভিডিঅ' হ'ব বা গুগল ক্লাছৰুমৰ ভিডিঅ'বিলাক যিবিলাক হ'ব বা ইনষ্ট্ৰাকশ্যনবিলাক হ'ব, সেইবিলাক তোমালোকে ফ'ল' কৰিবা আৰু তোমালোকে বহি এখন লৈ পেলাই আমাৰ ইউটিউব ভিডিঅ'টো ডাউনলোড কৰি পেলাই বা গুগল ক্লাছৰুমৰ যিখিনি ইনফৰমেশ্যন দিয়া হয় এইখিনি নোট ডাউন কৰি পেলাই তোমালোকে যদি ঘৰত পঢ়ি থাকা, তেনেহ'লে তোমালোকে খুব ভাল মাৰ্কছ পাবা বুলি পৰীক্ষাত খুব ভাল মাৰ্কছ আশা কৰিব পাৰিবা। আৰু মই আশা ৰাখিছোঁ যে তোমালোকে আমাৰ এই ভিডিঅ'বিলাক চাই পেলাই মাত্ৰ এনে চাই নহয়, চাই পেলাই লগে লগে নোট ডাউন কৰি পেলাই ঘৰত পঢ়িবা
আৰু তোমালোকৰ ভৱিষ্যতত যেটো ভাল ৰিজাল্ট কৰাৰ যেটো ইচ্ছা সেইটো তোমালোকৰ পূৰণ হ'ব বুলি আশা ৰাখি মই আজি ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। আৰু নেক্সট ভিডিঅ'ত আমি আমাৰ পলিটিক্যাল থিয়ৰিৰ এই মই মোৰ পাৰ্টৰ পৰা যেনেকৈ মই পঢ়াম তোমালোকৰ ইন মাই পাৰ্ট ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক ভাৰতীয় সংবিধান মই মোৰ ফালৰ পৰা এই পাৰ্টটোহে ল'ম যেটো ভাৰতীয় সংবিধান ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক I will take the class of Indian Constitution and at work. That means in next video we will discuss about the first chapter of Indian Constitution at work. আমি আমাৰ ইয়াৰ নেক্সট ভিডিঅ'ত ভাৰতীয় সংবিধানৰ যেটো প্ৰথম অধ্যায় আছে আৰু সেই প্ৰথম অধ্যায়ৰ বিষয়ে আলোচনা কৰিম আৰু মই সকলোকে ওয়েলকাম জনাইছোঁ। আজিও ভিডিঅ'টোৰ পিছত নেক্সট ভিডিঅ' তোমালোকে চাবা আৰু তাৰ পৰা গোটেইখিনি ইনফৰমেশ্যন 1 নম্বৰ অধ্যায়ৰ বিষয়ে পাবা বুলি আশা ৰাখি মই সবকে ভালে ভালে থাকিবা বুলি আশা ৰাখি ইয়াতে সমাপ্ত কৰিছোঁ। ওকে, ধন্যবাদ, বাই।